গোলাকাৰ দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব আৰু ফোকাছ দৈৰ্ঘ্য আদি হৈছে ভেক্টৰ ৰাশি আৰু এই ভেক্টৰ ৰাশিবোৰক আমি দেখাবলৈ কি ইউজ কৰিব লাগিব? আমি সংখ্যা ৰেখা বা নতুন কাৰ্টেজীয় সাইন পদ্ধতিৰ প্ৰয়োগ কৰিব লগা হয় আৰু এই নতুন কাৰ্টেজীয় সাইন পদ্ধতি আমাৰ স্থানাংক জ্যামিতিৰ সৈতে জড়িত। তেন্তে আমি প্ৰথমতে বুজিবলৈ চেষ্টা কৰিম যে স্থানাংক জ্যামিতি মতে সংখ্যা ৰেখা কি আৰু তাত কেনেকৈ মানবিলাক বহুৱাই। চোৱা, এয়া দুডাল ৰেখা পৰস্পৰে মিট কৰিছে আৰু এডাল কি এখন সংখ্যা ৰেখা, দুডাল বিপৰীত দিশত আছে। আচ্ছা, ঠিকে আছে। তেন্তে আমাৰ এই যোনটো 0 বা 0 সেইটো হৈছে আমাৰ মূল বিন্দু আৰু সেই মূল বিন্দুটোৰ এইডাল যোনডাল ৰেখা এইটো হৈছে আমাৰ এক্স অক্ষ। আচ্ছা, এইডাল হৈছে আমাৰ এক্স অক্ষ আৰু এইডাল যোনডাল আছে এইডাল হৈছে আমাৰ ৱাই অক্ষ। ইমানলৈকে বুজিছে তোমালোকে? ৱাই ডেছ এক্স এক্স ডেছ। ঠিক আছে। এতিয়া এই মূলবিন্দু 0ৰ পৰা যিমান আমি সোঁফালে যাম সেইফালে কি হ'ব? ধনাত্মক হ'ব। 1 2 3 ধনাত্মক চিন হ'ব এইফালে। আৰু যেতিয়া আমি ওপৰ ফালে যাম সেইটোও ধনাত্মক হ'ব। 1 2 3। কিন্তু আমি এই মূলবিন্দু 0ৰ যিমান বাওঁফালে আহিম কিমান হ'ব? ঋণাত্মক হ'ব। -1 -2 -3। আৰু তলফালে গ'লে কি হ'ব? তলফালে গ'লেও আমি ঋণাত্মক চিহ্ন দেখা পাম। -1 -2 -3 -4। আচ্ছা, বুজি পালা? ইয়াৰ যোনটো প্ৰথম গোট এই যোনটো খাপ তাত আমি কি দেখা পাম? ধনাত্মক ধনাত্মক। প্ৰথমতে এক্স অক্ষ ল'বা, ধনাত্মক ধনাত্মক। ঠিক আছে। প্ৰথমতে কিন্তু এক্স অক্ষডাল ল'বা। এক্স অক্ষত কি আছে? ঋণাত্মক আৰু এইফালে ৱাই অক্ষত কি আছে? ধনাত্মক, নেগেটিভ পজিটিভ। ঠিক আছে। এইফালে চোৱা, নেগেটিভ 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 আৰু এইফালে কি হ'ব? আমাৰ পজিটিভ নেগেটিভ। বুজি পাইছোঁ আমি? তেন্তে এই আছিল আমাৰ সংখ্যা ৰেখা স্থানাংক জ্যামিতিৰ প্ৰথমতে এইখিনি বুজি লোৱা, তাৰপাছত বুজিবলৈ চেষ্টা কৰিম অৱতল দাপনৰ ক্ষেত্ৰত আমি কেনেকৈ চিহ্ন প্ৰথা প্ৰয়োগ কৰিম। ঠিক আছে। তেনেকৈ এইটো বুজিবলৈ চেষ্টা কৰিম। এইখন হৈছে আমাৰ এখন অৱতল দাপন, গোলাকাৰ দাপন, এখন অৱতল দাপন। ঠিক আছে। এইটো হৈছে আমাৰ মেৰু পি, এইটো হৈছে আমাৰ ভাঁজ কেন্দ্ৰ বা কেন্দ্ৰবিন্দু চি। ইয়াৰে ঠিক তলত মই কি কৰিছোঁ? এনেকুৱা আঁচ এটা ৰাখি কি কৰিছোঁ? এনেকুৱা সংখ্যা ৰেখা এটা বহাই দিছোঁ। চোৱা, এই মূলবিন্দু পিৰ পৰা আমি যিমান বাওঁফালে যাম কি হ'ব? আমাৰ নিগেটিভ হ'ব। আচ্ছা, আৰু ওপৰফালে গ'লেও কি হ'ব? আমাৰ ধনাত্মক। ওপৰফালে যোৱা এতিয়া চিনেৰে দেখাইছোঁ মই। ওপৰফালে যিমান যাব সেইফালে হ'ব আমাৰ ধনাত্মক 1 2 3। আচ্ছা, আৰু যিমান এইফালে যাম এইফালে কি হ'ব? ধনাত্মক। তলফালে গ'লে কি হ'ব? ঋণাত্মক চিহ্ন হ'ব। ঠিক আছে। সদায় লক্ষ্যবস্তুৰ দূৰত্ব, এইটো কথা সদায় গুৰুত্ব দিবা। সদায় লক্ষ্যবস্তুৰ দূৰত্ব সদায় বাওঁফালে থাকিব, দাপনৰ বাওঁফালে থাকিব, মানে দাপনৰ এই চাইডে থাকিব। আচ্ছা, তেন্তে লক্ষ্যবস্তু ইমানমান দূৰত্বত আছে। ঠিক আছে। ঠিক আছে। লক্ষ্যবস্তু ইমানমান দূৰত্বত আছে। লক্ষ্যবস্তু কি হ'ব? পৰত এনেকৈ পৰাপতিত হ'ব। তেন্তে এডাল কি হ'ব? তেন্তে এই যোনটো হ'ব এইটো হ'ব আমাৰ কি? লক্ষ্যবস্তুৰ উচ্চতা। এইটো হ'ব আমাৰ কি? উচ্চতা, লক্ষ্যবস্তুৰ উচ্চতা। ঠিক আছে। তেন্তে লক্ষ্যবস্তুটো ধৰা মই দিলোঁ এ বি। ঠিক আছে। তেন্তে এই মূলবিন্দুৰ পৰা, মূলবিন্দু পিৰ পৰা, মূলবিন্দু মেৰু পিৰ পৰা এই এ বি লক্ষ্যবস্তুটোৰ দূৰত্ব কিমান হ'ব? বি পি। আৰু ইয়াক ইউৰে দেখুওৱা হ'ব। ইউ মই দেখাই আছোঁ। ইয়াত এ বি লক্ষ্যবস্তুৰ যোনটো দূৰত্ব সদায় গুৰুত্ব দিব। লক্ষ্যবস্তুৰ দূৰত্বক সদায় ইউৰে প্ৰতিনিধিত্ব কৰা হয়। ইউ। ঠিক আছে। তাৰপিছত সেই লক্ষ্যবস্তুটোৰ ফলত কি হ'ল? তলফালে আমাৰ ধৰা হ'ল প্ৰতিবিম্ব গঠন হ'ল। মই এজিম কৰিছোঁ, এইটোৰ নাম দিলোঁ মই এ ডেছ বি ডেছ। সদায় গুৰুত্ব দিবা প্ৰতিবিম্বৰ যোনটো আমাৰ দূৰত্ব থাকিব, প্ৰতিবিম্বৰ যোনটো আমাৰ দূৰত্ব থাকিব, প্ৰতিবিম্বৰ দূৰত্ব সদায় কি দেখুওৱা হ'ব? ভিৰে, ভি। আচ্ছা, গম পাইছা? ঠিক তেনেকৈ লক্ষ্যবস্তুৰ যোনটো আমাৰ উচ্চতা থাকিব, লক্ষ্যবস্তুৰ উচ্চতা হাইট, সেইটো কিহৰে দেখুওৱা হ'ব? আমাৰ এইচ। ঠিক আছে। ঠিক তেনেকৈ প্ৰতিবিম্বৰ উচ্চতা, যোনটো আমাৰ প্ৰতিবিম্বৰ উচ্চতা থাকিব সেইটো সদায় কিহৰে দেখুওৱা হ'ব? এইচ ডেছ। এইকেইটা সদায় মনত ৰাখিবা। লক্ষ্যবস্তুৰ দূৰত্ব সদায় ইউৰে দেখুওৱা হ'ব, প্ৰতিবিম্বৰ দূৰত্ব ভিৰে দেখুওৱা হ'ব, লক্ষ্যবস্তুৰ উচ্চতা এইচেৰে দেখুওৱা হ'ব আৰু প্ৰতিবিম্বৰ উচ্চতা এইচ ডেছেৰে দেখুওৱা হ'ব। ইয়াৰ পাছত বুজিবলৈ চেষ্টা কৰিম অলপমান যে নতুন কাৰ্টেজীয় চিহ্ন কি থিয়ৰিটিকেল পইণ্ট অফ ভিউৰে। ঠিক আছে। তেন্তে ইয়াত গুৰুত্ব দিব যে এইখন এখন এম ডেছ, এইখন হৈছে উত্তল দাপন। আৰু উত্তল দাপনৰ ক্ষেত্ৰত যোনটো আমাৰ চাইন কনভেনশ্যন সেইটো অলপ বেলেগ হোৱা দেখা যায়। যিহেতু চোৱা, এইটো গুৰুত্ব দিয়া উত্তল দাপনখনৰ যিহেতু আমি ইয়াৰ পৰাই জুখিম না, ইয়াৰ পৰাই আমাৰ কাৰ্টেজীয় চিহ্ন আমি ডেছ ডেছটো এনেকৈ। আচ্ছা, বুজিবলৈ চেষ্টা কৰা। আচ্ছা, এইটো কথা বুজিছা? তো আমি নতুন কাৰ্টেজীয় চিহ্ন মতে কি হ'ব? এইফালে কি হ'ব? এইফালে গ'লে কি হ'ব? ধনাত্মক চিহ্ন হ'ব। যিমান সোঁফালে যাব
সেইফালে কি হ'ব দেখা যাব আমাৰ ধনাত্মক কাৰণ এইটো আমাৰ পজিটিভ হাবত আছে এইফালে আৰু এইফালে গ'লে কি হ'ব ঋণাত্মক এতিয়া চোৱা লক্ষ্যবস্তুৰ যোনটো দূৰত্ব হ'ব সদায় উত্তল দাপনৰ ক্ষেত্ৰত নিগেটিভ হ'ব কিয়নো লক্ষ্যবস্তু উত্তল দাপনে হওক বা অৱতল দাপনে হওক সদায় লক্ষ্যবস্তু ঋণাত্মক হ'ব আচ্ছা ধৰল এ বি ইয়াত কি লক্ষ্যবস্তুৰ দূৰত্ব সদায় ঋণাত্মক হোৱাই দেখা পোৱা যায় কিন্তু উত্তল দাপনখনৰ যোনটো আমাৰ ভাঁজ ব্যাসাৰ্ধ আৰ কি হ'ব সদায় পজিটিভ হ'ব ফোকাছ দৈৰ্ঘ্য সদায় ধনাত্মক হ'ব উত্তল দাপনৰ ক্ষেত্ৰত সদায় এইটো কথা সদায় গুৰুত্ব দিবা কিয় হ'ব কিয়নো উত্তল দাপনখন চোৱা স্থানাংক মতে কোনফালে আছে সোঁফালে আছে কিন্তু অৱতল দাপনৰ ক্ষেত্ৰত তেনেকুৱা নহয় অৱতল দাপনৰ ক্ষেত্ৰত ঋণাত্মক হয় অলপ মই ইয়াৰ পাছত এইখিনি জেগাত ভালকৈ লিখি দিম যে অৱতল দাপনৰ ক্ষেত্ৰত কি হয় আৰু উত্তল দাপনৰ ক্ষেত্ৰত কি হয় ঠিক আছে তেন্তে বুজিবলৈ চেষ্টা কৰোঁ প্ৰথমতে অৱতল দাপনৰ ক্ষেত্ৰত সাইন কনভেনচন চোৱা ইয়াত এম ডেছ এখন হৈছে অৱতল দাপন আৰু ইয়াৰ সমান্তৰালভাৱে মই কি আঁকি দিছোঁ এখন সাইন কনভেনচন সংখ্যা ৰেখা আঁকি দিছোঁ আচ্ছা তেন্তে এইটো কথা গুৰুত্ব দিবা এই অৱতল দাপনখনৰ সোঁফালে যিমান যাব যিমান মানে বস্তু যাব সেইটো কি হ'ব আমাৰ সদায় কি হ'ব ধনাত্মক চিহ্ন দেখা যাব ওপৰফালে এইফালে যাব ওপৰফালে কি হ'ব আমাৰ সদায় ধনাত্মক ঠিক আছে তলফালে কি হ'ব তলফালে ঋণাত্মক ঠিক আছে আৰু এই বাওঁফালে যিমান যাব সেইফালে কিমান হ'ব আমাৰ ঋণাত্মক হোৱা দেখা পোৱা যাব ঠিক আছে এতিয়া অৱতল দাপনৰ ক্ষেত্ৰত সদায় লক্ষ্যবস্তুৰ যোনটো দূৰত্ব ইয়াত লক্ষ্যবস্তু কি এ বি বাওঁফালে আছে তেন্তে সদায় লক্ষ্যবস্তুৰ দূৰত্ব এনেকৈ দিবা লক্ষ্যবস্তুৰ দূৰত্ব ইউ সদায় কি হ'ব আমাৰ নিগেটিভ ঠিক আছে এটা প্ৰতিবিম্ব গঠন হ'ব এ বিৰ পৰা কিবা এটা প্ৰতিবিম্ব গঠন হ'ব ইয়াত দেখা নাই মই বাট সদায় যোনটো আমাৰ প্ৰতিবিম্ব গঠন হ'ব সেইটো কি হ'ব সেইটো নিগেটিভ হ'ব তোমালোকৰ যেতিয়া কৰি চাবা তেতিয়া গম পাবা প্ৰতিবিম্বৰ যোনটো আমাৰ দূৰত্ব সেইটো কি হ'ব আমাৰ সদায় ভি সেইটো আমাৰ কি হোৱা দেখা যাব নিগেটিভ হোৱা দেখা যাব ঠিক আছে এতিয়া ফোকাছ দৈৰ্ঘ্য কি হ'ব ফোকাছ দৈৰ্ঘ্য কাক কয় মেৰু আৰু ফোকাছ বিন্দুৰ মাজৰ দূৰত্ব ফোকাছ দৈৰ্ঘ্য বুলি কোৱা হয় তেন্তে ফোকাছ দৈৰ্ঘ্য এফ সেইটো কি হ'ব সেইটো নিগেটিভ হ'ব নিগেটিভ ভি ই ঠিক আছে এইখিনি বুজিলোঁ এতিয়া বুজিবলৈ চেষ্টা কৰোঁ যে লক্ষ্যবস্তুৰ উচ্চতা কি হ'ব প্ৰথমতে লিখি লোৱা লক্ষ্যবস্তুৰ উচ্চতা এইচ লক্ষ্যবস্তুৰ উচ্চতা চোৱা বাওঁফালে আছে কিন্তু ওপৰফালে চোৱা ওপৰফালে কি হ'ব সদায় ধনাত্মক আচ্ছা তেন্তে কি দেখা পাব যে ওপৰফালে লক্ষ্যবস্তুৰ দূৰত্ব কি হ'ব আমাৰ ধনাত্মক হোৱা দেখা পাব ইয়াৰ পাছত আৰু লিখিব আছে এইখিনি লিখি লোৱা তাৰপিছত মুচি দিম ঠিক আছে এইখিনি মুচি দিওঁ মই এতিয়া লিখা প্ৰতিবিম্বৰ দূৰত্ব যোনটো প্ৰতিবিম্বৰ উচ্চতা আছে প্ৰতিবিম্বৰ উচ্চতা কিয়াৰে দেখুওৱা হয় এইচ ডেছ প্ৰতিবিম্বৰ উচ্চতা কি হ'ব যেহেতু প্ৰতিবিম্ব তলফালে গঠন হ'ব ইমানমান জেগাত ধৰা প্ৰতিবিম্ব গঠন হ'ল চ' অৱতল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব বেলেগ জেগাতো গঠন হ'ব পাৰে দেই কিন্তু বেছিভাগ ক্ষেত্ৰত দেখা পোৱা যায় এইটো কি হ'ব আমাৰ নিগেটিভ ঠিক আছে এতিয়ালৈকে বুজি পাই আছে সকলো এতিয়া বুজিবলৈ চেষ্টা কৰা বিবৰ্ধনক কোৱা হয় বিবৰ্ধন মানে কি প্ৰতিবিম্বৰ যোনটো আমাৰ উচ্চতা আছে তাক লক্ষ্যবস্তুৰ উচ্চতাৰ সৈতে কম্পেৰিজন কৰাকে বিবৰ্ধন বুলি কোৱা হৈছিল বিবৰ্ধন যাক দেখুওৱা হয় এমেৰে আৰু অৱতল দাপনৰ ক্ষেত্ৰত আছিল সেয়া মাইনাছ ভি বাই ইউ ঠিক আছে ইয়াত আগৰ পৰাই মাইনাছ আছেই তেন্তে মাইনাছ এতিয়া ভিটো কি আছিল আমাৰ ভিটো আছিল আমাৰ মাইনাছ আৰু যোনটো আমাৰ ইউ আছিল ইউটো আছিল আমাৰ মাইনাছ তেন্তে মাইনাছে কাটা গ'ল থাকিলে ফেলে মাইনাছ তেন্তে কি হ'ব আমাৰ মাইনাছ ভি মানে অৱতল দাপনৰ ক্ষেত্ৰত যোনটো বিবৰ্ধন সেইটো কি হ'ব আমাৰ ঋণাত্মক হোৱা দেখা পোৱা যাব ঠিক আছে ইয়াৰ পাছত বুজিবলৈ চেষ্টা কৰিম উত্তল দাপনৰ ক্ষেত্ৰত ঠিক আছে তেন্তে এতিয়া বুজিবলৈ চেষ্টা কৰোঁ উত্তল দাপনৰ ক্ষেত্ৰত সাইন কনভেনচন কেনেকুৱা হ'ব চ' ইয়াত এম ডেছ হৈছে এখন আমাৰ উত্তল দাপন ইয়াত পি হৈছে আমাৰ মেৰু এফ হৈছে আমাৰ ফোকাছ বিন্দু আৰু চি হৈছে আমাৰ ভাঁজ কেন্দ্ৰ যোনটো মেৰু আৰু ভাঁজ কেন্দ্ৰ ফোকাছ বিন্দুৰ মাজত যোনটো দূৰত্ব তাক কোৱা হয় আমাৰ ফোকাছ দৈৰ্ঘ্য এফ ঠিক আছে এতিয়া এই যোনখন দাপন তাৰ আমাৰ সমান্তৰালভাৱে কি হৈছে এখন কাৰ্টেছিয়ান সাইন ইকুৱেশ্যন ওপৰফালে যায় আছে এই চাইডে যায় আছে আৰু এই চাইডে যায় আছে
চোৱা এই মূল মেৰুৰ পৰা যিমান সোঁফালে যাব সদায় কি হ'ব আমাৰ ধনাত্মক আচ্ছা এটা ওপৰ ফালে যিমান যাব তাতো আমাৰ কি দেখা পোৱা যাব ধনাত্মক ঠিক আছে আমাৰ বাওফালে যিমান আহিব বাওফালে আমাৰ কি থাকিব লক্ষ্যবস্তুৰ দূৰত্ব তেনে বাওফালে কি হয় সদায় নিগেটিভ ঋণাত্মক তলফালে গ'লে কি হ'ব তলফালে গ'লে হ'ব আমাৰ ঋণাত্মক চিহ্ন ঠিক আছে আমি এইখিনি বস্তু বুজিলোঁ সংখ্যা ৰেখা ইউজ কৰি পেলাই এতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত যোনটো আমাৰ লক্ষ্যবস্তু সদায় কি থাকে দাপোনৰ বাওফালে থাকিব উত্তল দাপোন হওক বা অৱতল দাপোন সদায় লক্ষ্যবস্তু কোনফালে থাকে দাপোনৰ বাওফালে থাকে বা মেৰুৰ বাওফালে দেখা পোৱা যায় ঠিক আছে এতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত যোনটো আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব যোনটো আমাৰ দূৰত্ব হ'ব সেইটো কিহেৰে দেখুওৱা হয় ইউৰে তোমালোকক মই আগতে কৈছোঁ ইউ সেইটো কি হ'ব আমাৰ সদায় নিগেটিভ কিয়নো বাওফালে আছে নিগেটিভ হ'ব কিন্তু এবাৰ এতিয়া বুজিবলৈ চেষ্টা কৰা প্ৰতিবিম্বৰ দূৰত্ব সেয়াও নিগেটিভ হ'ব নেকি নহয় কিয়নো উত্তল দাপোনৰ ক্ষেত্ৰত সদায় প্ৰতিবিম্ব কি হয় দাপোনৰ সোঁফালে গঠন হয় প্ৰতিবিম্বৰ দূৰত্ব তোমালোকে যেতিয়া ৰশ্মি চিত্ৰ আঁকিবা তেতিয়া গম পাবা প্ৰথমতে আঁকি ল'বা সদায় ৰশ্মি এইফালে গঠন হয় সোঁফালে সেইকাৰণে যোনটো আমাৰ প্ৰতিবিম্বৰ দূৰত্ব ভি সদায় কি হ'ব পজিটিভ হোৱা দেখা পোৱা যাব এতিয়া লক্ষ্যবস্তুৰ উচ্চতা কি হ'ব চোৱা লক্ষ্যবস্তু যেহেতু বাওফালে আছে লক্ষ্যবস্তুৰ উচ্চতা হ'ব আমাৰ কি এইচ সদায় কি হ'ব আমাৰ যেহেতু ওপৰফালে আছে ধনাত্মক হ'ব ধনাত্মক ঠিক আছে এতিয়া প্ৰতিবিম্বৰ যোনটো উচ্চতা প্ৰতিবিম্বৰ উচ্চতা এইচ ডেছ সেইটো কি হ'ব প্ৰতিবিম্বৰ উচ্চতা সদায় লক্ষ্যবস্তুৰ উত্তল দাপোনৰ ক্ষেত্ৰতো ধনাত্মকে হোৱা দেখা পোৱা যায় এতিয়া তোমালোকে ক'বা কিয় দেখা পোৱা যায় তোমালোকে যেতিয়া ৰশ্মিচিত্ৰ আঁকিবা তেতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত সৰু একেবাৰে ইমানমান সৰু বিবৰ্জিত বা ফুট এটা বিন্দু সদৃশ প্ৰতিবিম্ব গঠন হোৱা দেখা পোৱা যায় ওপৰতে থাকে সেইকাৰণে কি হয় ধনাত্মক হোৱা দেখা যায় এতিয়া তোমালোকে বিবৰ্ধন ওলোৱা বিবৰ্ধন এম সেইটো কি হ'ব সেইটো সূত্ৰটো আছিল -v/u এতিয়া মাইনাছটো আগৰ পৰাই আছে এতিয়া ভি কিমান আমাৰ ভি হয় পজিটিভ ঠিক আছে ভি পজিটিভ তাৰপাছত ইউ কিমান হ'ব এইটো হৈছে নিগেটিভ এতিয়া নিগেটিভ কটা গ'ল কি হ'ব পজিটিভ ভি ঠিক আছে উত্তল দাপোনৰ ক্ষেত্ৰত কি হয় পজিটিভ দেখা পোৱা গ'ল বিবৰ্ধন গম পাবা এইকেইটা আছিল আমাৰ চাইন কনভেনশ্যন অৱতল আৰু উত্তল দাপোন গোলাকাৰ দাপোনৰ ক্ষেত্ৰত আশা কৰোঁ তোমালোকে বুজি পাইছে চাগে তেন্তে এতিয়া বুজাছে দাপোনৰ সূত্ৰ কি চোৱা দাপোনৰ সূত্ৰ ক্লাছ 12ত তোমালোকে যেতিয়া অপটিক্স পঢ়িবা আলোক বিজ্ঞান তেতিয়া ভালকৈ প্ৰমাণ হ'ব পাবা কিন্তু এতিয়া তোমালোকক প্ৰমাণ নালাগে দাপোনৰ যোনটো আমাৰ লক্ষ্যবস্তু দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু ফ'কাছ দৈৰ্ঘ্য আছে তাৰ মাজত এটা সম্পৰ্ক দেখা পোৱা যায় ঠিক আছে সেই সম্পৰ্কটো কি হ'ব আমাৰ 1/v প্লাছ 1/u ইকুৱেল টু কিমান হ'ব আমাৰ 1/f ঠিক আছে প্ৰতিবিম্ব এইটো আছে আৰু ইয়াৰ পৰা তোমালোকে বনাব পাৰিবা আকৌ ইয়াৰ পৰা কি হ'ব আমাৰ গণিত আহা দেখা পোৱা যাব তেন্তে বিবৰ্ধনটো কি সেইটো আছিল আমাৰ এমটো আছিল -v/u সূত্ৰটো আছিল এইটো আৰু এইটো আছিল h'/h এইটো হৈছে আমাৰ বিবৰ্ধন সূত্ৰ ঠিক আছে এটা কথা গুৰুত্ব দিবা ঋণাত্মক বিবৰ্ধন বা ইয়াত লিখা জায়গা আছে মই লিখি দিওঁ এইটো কথা লিখি থবা যোনটো আমাৰ যদি আমাৰ বিবৰ্ধনটো কি হয় ঋণাত্মক বিবৰ্ধন হয় তেন্তে কি প্ৰতিবিম্ব গঠন হ'ব আমাৰ সৎ প্ৰতিবিম্ব গঠন হ'ব ঠিক আছে যদিহে আমাৰ ধনাত্মক বিবৰ্ধন হয় তেন্তে কি দেখা পোৱা যাব আমাৰ অসৎ প্ৰতিবিম্ব হয়তো সৎ প্ৰতিবিম্ব মানে বুজি পাইছা চাগে ঠিক আছে এইখিনি কথা নোট কৰি ল'বা ঠিক আছে আজিলৈকে এইখিনিতে আছিল আশা কৰোঁ বুজি পাইছা চাগে থেংক ইউ ছ' মাছ